হেয়া পেলাব নেপেলাবি ক'লো সি পেলাই দিয়ে সি বেয়া ল'ৰা বেয়া ল'বলৈ হা ইমান ভাল ল'ৰা হয় নি মানুহ বহিব ন থৈ দিয়া ইয়াতে দেই সেইটো ল'ৰা ভাল আকৌ মানুহ বহিব ইয়াত সেইটো ল'ৰাটো ভাল আকৌ নকৰিবা তিনিটা ভাল জান মই কি ভিন্তি বুলি মাতিব নে কি পেহাতি বুলি মাতিব লাগিব এতিয়া ভিন্তি বুলিয়ে মাতিম বোৱাৰীয়ে কৈছো বেটা খালা নাই আনিম বুলি ভাবিলে পাহৰি দিলো মানে দোৱা কৰিছোঁ নেনাহঁতৰ ঘৰত যিহেতু নেনা হজলৈ যাব যিহেতু সেইবাবে কাইলৈ হজলৈ যাব আপোনালোকে দোৱা কৰিব তেওঁ আকৌ ভালে ভালে যাতে ঘূৰি আহে সুস্থভাৱে আৰু দিন পটককৈ যাব মই দিনকেইটা কাপোৰ কেইটামান আছে আৰু বাহিৰত ভৰাই আহোঁগৈ বহুতো আহিছে দোৱা কৰিছে দোৱা কৰা হৈ গ'ল মানে আছৰ পাছত কৰিছিলে বোলাওঁ আমাৰ ইয়ালৈ চাহকো বেটেৰীখন ৰখাই থৈছে কোনোবা আলহী আহিছে সি আকৌ উঠি দিলে আকৌ বেটেৰীখনৰ বোলে ব'লা বোলে আহা মই যাওঁ আহা নালাগে দি থৈ আহিম আহা আহা দি থৈ আহিম আহা 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 যাম আহা আমি খেলিম আহা ভাইটিৰ লগত খেলিম আহা থাক যাই মই যাওঁগৈ দেই ধৰি লৈ যাওক চলৈ যাওক কোনোবাই হেল্ল' এভৰিৱান আসসালামু আলাইকুম নমস্কাৰ কি খবৰ সকলোৱে ভালে আছেনে ময়ো বাৰু ভালেই আপোনালোকৰ দোৱা আৰু আপোনালোকো যাতে ভালে আছে সুস্থ আছে সকলো ভালে থকাটোৱে বিচাৰোঁ মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ ইণ্ট্ৰ'টো দিয়া নাছিলোঁ বাবে দি ল'লোঁ নহ'লে ভাল নালাগে নহয় ভিডিঅ'টো কিবা আধৰুৱা যেন লাগে আৰু এইফালে নেনাহঁতৰ ঘৰত দোৱা কৰিছিলে আছৰৰ পাছত দোৱা হৈ গ'ল মানে নেনা যাব হজলৈ তেওঁ 8 তাৰিখে ৰাতিপুৱা 8টা বজাত প্লেনত উঠিব কাইলৈ মগিবৰ পাছত মগিবৰ নামাজ পঢ়ি ওলাই যাব আৰু আজি দোৱা কৰিলে কাইলৈ তেওঁ যাব ঘৰৰ পৰা ওলাই যাব মানে মগিবৰ পাছতে ওলাই যাব শিমলুগুৰি ষ্টেচনত ট্ৰেইনত উঠিব তাৰপাছত গুৱাহাটীলৈকে যাব তাৰ গুৱাহাটীত এদিন থাকি আকৌ নেক্সট ডে মানে 8 তাৰিখে উঠিব আৰু প্লেনত আপোনালোকে দোৱা কৰিব সকলো যাতে ভালে ভালে হয় আৰু তেওঁ সুস্থভাৱে আহে আমাৰ মাজলৈ তেওঁ যাতে গাটো ভালে থাকে সেইটোৱে আৰু দোৱা কৰিছোঁ আল্লাহৰ ওচৰত আপোনালোকেও দোৱা কৰিব এয়া মোৰ ভিডিঅ'ত যে ওলাই আছে তেওঁৱে যাব তেওঁ একদম আমন জিমনকৈ আছে এনেকৈ থকা মানুহ নহয় তেওঁ মানুহজন বহুত ফূৰ্তি বহুত মানে ধেমেলীয়া কথা পাতি থাকে মানে পূৰা হাঁহি ফূৰ্তি কৰি থাকে সকলোৰ লগতে কিন্তু তেওঁ যাবগৈ যে সেইবাবে মনটো অলপ মাৰি আছে যিহেতু বহুত দিনৰ কাৰণে যাব 40 দিনৰ কাৰণে সেইবাবে দোৱা হৈ গ'ল যিহেতু আৰু আলহী আহিছিলে সেই তেওঁলোক যাবলৈ ওলাইছে আৰু মাত লগাইছে কথাও পাতিছে
এইফালে নেক্সট ডে দিনাখন তাৰ আগদিনাখন দোৱা কৰিলে আৰু এতিয়া ওলাই যোৱাৰ সময়ত দোৱা কৰিছে। সকলো বহিছে, সকলো আহিছে, গাঁৱৰ ওচৰ চুবুৰীয়া দূৰৰ পৰাও মানুহ আহিছে, আহি তেওঁক খবৰ লৈছে আৰু মাত লগাইছে আৰু সকলো বহি আছে আগফালে ঘৰতে। এতিয়া আমি ক্ষীৰ দিছে, এতিয়া দোৱা কৰি ক্ষীৰ খাব লাগে। ক্ষীৰ খাইছোঁ, দোৱা কৰিলে। ওলালোঁ আমি শিমলুগুৰিলৈকে থ'বলৈ যাম তেওঁক। মানুহজন যাব আৰু খুৰীহঁত যাব গুৱাহাটীলৈকে। তেওঁক থ'বলৈ আমি শিমলুগুৰিলৈকে যাম। এইফালে তেওঁ ওলাই আহিলে ঘৰৰ পৰা বিছমিল্লা বুলি আৰু সকলো মানুহ আহিছে আগবঢ়াবৰ কাৰণে আৰু তকবীৰ দিছে। আমাৰ মুছলমান সকলে, ইছলামধৰ্মীসকলে এনেদৰেই মানে হজলৈ যোৱা সকলক আগবঢ়ায়। সেইবাবে আপোনালোকক অকণমান মই দেখালোঁ। যদি ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব এটা কৰি দিব। যি মানে পাৰিছোঁ সেইকণকে আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। বিশেষ একো ভালদৰে দেখাব পৰা নাই যিহেতু ৰাতি আৰু মানে ভিডিঅ' কৰি থাকিবলৈ দিগদাৰ অকণমানি ল'ৰাটো লৈ পেলাই, সেইবাবে আৰু যেনেকৈ দিছোঁ আপোনালোকে তেনেকৈ যদি চাই ভাল পাইছে থেংক ইউ, বহুত বহুত থেংক ইউ আৰু দেই। এইফালে আকৌ আমি ওলালোঁ যিহেতু গাড়ীৰ ভিতৰতে বহি আছোঁ, কাৰণ ঈশাৰ আজান দিলে, সেইবাবে নামাজ পঢ়িবৰ কাৰণে মানুহ মছজিদলৈ গৈছে। সেইবাবে আমি গাড়ীতে বহি আছোঁ এতিয়া। আৰু এইফালে পালোহি আমি শিমলুগুৰি ষ্টেচন। তেওঁলোকক আগবঢ়াবৰ বাবে শিমলুগুৰি ষ্টেচনলৈকে আহিলোঁ আৰু মানুহ যাব লগত গুৱাহাটীলৈকে তেওঁক এয়াৰপৰ্টত থ'বৰ বাবে। মোৰ মানুহজনো যাব, দাদাহঁতো এনেকৈ খুৰীহঁত যাব এয়াৰপৰ্টত থ'বৰ বাবে। আৰু এয়া হজলৈ যোৱা মানুহ দুজন, নেনা আৰু এজন যিকেইজন বহি আছে আপোনালোকক দেখাইছোঁ। আৰু ইমান মানুহ আৰু কি ক'ম, মানে বহুত মানুহ হৈছে, আপোনালোকে দেখিছেই। ভাবিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ, বহুত দীঘল হৈ গৈছে। যদিহে আপোনালোকে চাই ভাল পায় লাইক কমেণ্ট কৰিব আৰু তেওঁলোকলৈ দোৱা কৰিব।